নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ যে নিশ্চয় ভাল আছে চাগে আপোনালোকে, আৰু ময়ো ভাল আছোঁ। আহক আজি ভেন্দি আৰু দাইল আলু কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব পাৰিব, আৰু কি দিওঁ তেতিয়ালৈকে চাব, আৰু আশা কৰোঁ যে সকলোৱে মৰম ভৰা আঁকোৱালি লয়। এয়া হৈছে পিঁয়াজ, এয়া হৈছে জলকীয়া, এয়া হৈছে আদা খুন্দি দিম, আৰু এয়া হৈছে অসমীয়া আলুগুটি, এয়া হৈছে ভেন্দি এনেকৈ কাটিব গোটাকৈ ডখৰকৈ, আৰু এয়া হৈছে বিলাহী, আৰু দাইল বইল কৰি থোৱা আছে। এয়া দিছোঁ মছলা, দেখিছেই নহয়, এয়া পিঁয়াজ অলপ জ্বলিছে। জুই হাইত থ'ব, মানে কমটি নকৰিব। এয়া দিছোঁ নিমখ, পানী নাই দেখিছেনে, শুকাই গ'ল। আৰু ধুনীয়াকৈ গেছটো মই সৰু কৰি দিম, তাৰপৰা ঢাকি দিছোঁ, আৰু সিজালৈকে তেতিয়ালৈকে চাওঁ আহক আমাৰ ঘৰত মানে কিমান ধুনীয়া। পহুটো কিমানে খুৱাইছ, আমাকো এনেকৈ খোৱাহেঁতেন। গৈ আছোঁ বাৰীৰ মাজলৈ। এইয়া আমাৰ ঘৰত এইয়া অকণি পোৱালি দিলে আজি ৰাতিপুৱা 6টা বজাতে। এহেঁতক কচু জাল পাতিব লাগিব। ভাগত মাকজনী শুই আছে, আৰু মতা 2টা, মাইকী 3জনী দিলে ভিতৰলৈ। সিহঁতি এনেকৈ পহুটোৰ লগত খেলি আছে, এইফালে এটা, এইফালে 2জনী। ইয়াত মই আকৌ আহি গ'লোঁ শাকলৈ ওচৰলৈ। ধুনীয়াকৈ সিজিলে। এয়া হৈছে দাইল, আগতীয়াকৈ বইল কৰি লৈ দিলোঁ, আৰু ইয়াত এতিয়া ঢালি দিম। এয়া দিছোঁ বিলাহী, এয়া এচামুচ দৈ দিছোঁ। এনেকৈ বিলাহী গুটিবোৰ ফুটুৱাই দিব। ধনিয়া দিছোঁ। মোৰ চব্জিকণ হৈ গৈছে, মই বন্ধ কৰি দিম। ভেন্দি চব গোটা হৈ আছে। এনেকৈ বনাব আপোনালোকে, বনাই খাই চাব কেনেকুৱা লাগে। ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব।